নমস্কাৰ, আজি অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আছোঁ মই ফেকেলাজান গাঁৱত। ফেকেলাজান গাঁৱৰ এটা ভলীবল টীম, যিটো ব্ৰহ্মপুত্ৰ ভলীবল লীগ বুলি আমি সকলোৱে জানো আৰু ওচৰ চুবুৰীয়া সকলোৱে জানে। আৰু ইয়াৰ পৰাই এই ফেকেলাজান গাঁৱৰ পৰাই সুদূৰ উৰিষ্যাত তেখেতসকলে এটা গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে তাত উপস্থিত হৈছিল আৰু ভলীবল খেল তেখেতসকলে প্ৰদৰ্শন কৰিছিল। আৰু আজি আহি তেখেতসকলে ঘৰত উপস্থিত হৈছেহি। মই তেখেতসকলৰ ওচৰলৈ আহিছোঁ, অকণমান শুভেচ্ছা দিব আহিছোঁ। গাঁওবাসী ৰাইজো আছে, আপোনালোকক মই গোটেইখিনি পৰিৱেশটো দেখুৱাম, গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এয়া প্ৰশান্ত ফুকন ককাইদেউ মোৰ লগত উপস্থিত আছে। হয়, আপোনাৰ এই যিটো ভলীবল লীগ আছিলে তাত আপুনি যিহেতু শিশুসকলক লৈ পিনে আপুনি তাত উপস্থিত হৈছিলগৈ, জাৰ্ণিটো কেনেকুৱা আছিল আৰু আপুনি তাৰ উদ্দেশ্যটো কি আছিলে অকণমান ৰাইজৰ উদ্দেশ্যে কৈ দিয়কচোন। আমাৰ জাৰ্ণিটো আছিলে, আমি উৰিষ্যা গৈছিলোঁ। এটা আমাৰ ভলীবল উৰিষ্যা ভূপেনেশ্বৰ যোৱাৰ আমাৰ উদ্দেশ্যটো আছিলে, তাত ৱৰ্ল্ডৰ গিনিজ বুকৰ ৰেকৰ্ড বনাইছে। আৰু উৰিষ্যাত তাতে আমাৰ ভলীবল ফেষ্টিভেল হৈছিলে। তাতে আমাৰ FIVB প্ৰেচিডেণ্ট আহিছিলে। প্ৰেচিডেণ্টক আমাৰ বহুত সময় লগ কৰিছে, আমি কথা পাতিছোঁ। আমাৰ ল'ৰা ছোৱালীবিলাক লগ কৰি খুব ভাল পাইছে সিহঁতি। আৰু 3বাৰ অলিম্পিকৰ আমাৰ বাইদেউ এজনী মেম এজনী আহিছিলে, তাতে আমি লগ পাই আমাৰ বাইদেউ শিশুহঁতক লগ পোৱাইছে। গাঁওবাসী ৰাইজ আছে, তেখেতসকলে টীমটোৰ লগতে মুখ্য প্ৰশিক্ষক প্ৰশান্ত ফুকন ককাইদেউকো এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছে। গতিকে এয়া সকলোৱে হাত তালি দিব দেই। দিয়ক অকণমান। এইফালে কণ কণ খেলুৱৈসকল আছে, মই তেখেতসকলৰ অনুভৱ জানিব বিচাৰিম। তোমালোকৰ কেনেকুৱা লাগিলে যায়? ভাল লাগিলে। কিহত গ'লা? অঁ, হয় নেকি? কেনেকুৱা লাগিলে উঠি এৰোপ্লেন? আগতে উঠিছা নাই তোমালোকে? এইবাৰ চবৰে প্ৰথম? অঁ, কোনোবা ভয় খাইছিলে নেকি? নাই খোৱা। ভাল লাগিলে ন? উৰিষ্যাত গৈ তোমালোকে কি কি দেখিলা? সাগৰ দেখিলা? কোনে কোনে পানী খেলিলে? চবে? ভাল লাগিলে? আৰু ক'ত ক'ত গ'লা? জগন্নাথ মন্দিৰ চবে চালা? আৰু আহিবলগীয়া দিনবোৰত আপুনি এজন প্ৰশিক্ষক বা অভিভাৱক হিচাপে এই যিসকল ছাত্ৰ ছাত্ৰী কেৱল ভলীবল বুলিয়ে নহয়, অন্যান্য ক্ৰীড়া ক্ষেত্ৰত আপুনি কেনেদৰে মানে এখেতসকলক আগুৱাই নিম বুলি ভাবিছে? ভৱিষ্যত দিনতে মই ভাবিছোঁ আমাৰ চেণ্টাৰৰ পৰা, আমাৰ অঞ্চলৰ পৰা, আমাৰ জিলাৰ পৰা কেনেকৈ আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে কেনেকৈ আমাৰ জিলাৰ নাম কৰে বা অসমৰ নাম কৰে, আমাৰ অঞ্চলৰ নাম কৰে কেনেকৈ। আৰু মই কেনেকৈ এজন ল'ৰা আমাৰ ফেকেলাজান চেণ্টাৰৰ পৰা যি নেশ্যনেল লেভেলত বা ষ্টেট লেভেলত কেনেকৈ নিব পাৰোঁ, মোৰ এইটোৱে মই কামনা কৰোঁ, চেষ্টা চলাই আছোঁ। তাকে সেইটো লৈ মই আজি সিহঁতক সৰু ল'ৰা ছোৱালীবিলাকক সেইটোৱে আশা কৰোঁ। হয়, আমিও শুভেচ্ছা দিছোঁ আপোনাক। আপুনি ইমানখিনি কৰি থকাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যত দিনত আপুনি এনেকৈ আগবাঢ়ি যাওক। ওচৰ চুবুৰীয়া যিসকল মানে আমাৰ শিশু উঠি অহা প্ৰজন্ম আছে, তেখেতসকলক ক্ৰীড়াৰ প্ৰতি আপুনি এনেকৈ সদায় আগবঢ়াই লৈ যাওক। আৰু মোৰ পিছফালে এইখন দেখিছে, এইখনে হৈছে প্লে'গ্ৰাউণ্ড। আৰু ইয়াৰ পৰাই তেখেতসকলে সদায় ইয়াতে আহি প্ৰেক্টিছ কৰি ইয়াৰ পৰাই তেখেতসকলে খেলৰ যিটো নিয়ম, এই নিয়মসমূহ তেখেতসকলে আয়ত্ব কৰি এই ঠাইৰ পৰা ইমান ভিতৰুৱা অঞ্চলৰ পৰা তেখেতসকলে উৰিষ্যাৰ ভুৱনেশ্বৰৰ দৰে চহৰত গৈ খেল প্ৰদৰ্শন কৰি আজি তেখেতসকলে সুনাম কঢ়িয়াই আনিছে। আৰু এই ভিতৰৰ ঠাইৰ পৰা তেখেতসকলে যিহেতু প্ৰতিনিধিত্ব কৰি ওলাই গৈছে, আমিও তাৰ সমাজৰ এজন হিচাপে তেখেতসকলক এটা শুভেচ্ছা বাৰ্তা দিবৰ কাৰণে আজি আমি ইয়াত আহি উপস্থিত হৈছিলোঁ আৰু তেখেতসকলক শুভেচ্ছা দিলোঁ। ভিডিঅ'টো আজি ইমানখিনিতে সামৰি দিছোঁ। আৰু খুব ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই যাম অনাগত দিনত। আৰু এই টীমটোৰ ক্ষেত্ৰতো আমি ভৱিষ্যতে
ভাল ভাল ভিডিঅ' আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। কেৱল ভলীবল বুলিয়ে নহয়, অন্যান্য খেলসমূহকো আৰু সকলোৱে মৰম চেনেহ আৰু আশীৰ্বাদ দিয়ক এইসকল ছাত্ৰ ছাত্ৰীক, যাতে অনাগত দিনতো আৰু তেখেতসকলে ভাল খেল যাতে প্ৰদৰ্শন কৰিব পাৰে। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰি দিছোঁ। ধন্যবাদ।